দেশজুৰি যেহেতু रोजगार মেলাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু কিছু সময় পাছতে আনুষ্ঠানিকভাৱে সেই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি সেই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব আৰু গুৱাহাটীৰ সমীপৱৰ্তী যি ৰাণীৰ পাটগাঁও BSFৰ সীমান্ত মুখ্য কাৰ্যালয় আছে সেই কাৰ্যালয়টো অসমৰ প্ৰাৰ্থীসকলৰ বাবে এই रोजगार মেলাৰ কাৰ্যসূচী তাত অনুষ্ঠিত হৈছে আৰু ইয়াতে উপস্থিত থাকিব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ যিসকল প্ৰাৰ্থী অৰ্থাৎ নতুনকৈ নিযুক্তিপ্ৰাপ্ত বিভিন্ন বিভাগত তেওঁলোকক নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰিব মুঠ 335 গৰাকী যি নিযুক্তিপ্ৰাপ্ত আছে তেওঁলোকক এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 25 গৰাকী প্ৰাৰ্থীক নিজ হাতে তেখেতে নিযুক্তি পত্ৰ প্ৰদান কৰিব এই মুহূৰ্তত মই সেই কাৰ্যসূচীত উপস্থিত আছো দৃশ্যাংশ পোনপ্ৰথমে ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিম কিছু সময় পাছতে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব তাৰ পাছতে মূল যি কাৰ্যসূচী সেই কাৰ্যসূচী অনুষ্ঠিত হ'ব প্ৰাৰ্থীসকল আছে তেওঁলোকৰ মনৰ ভাৱ আজিৰ দিনটোত জনাৰ চেষ্টা কৰিম যেহেতু আজি এটা বিশেষ তেওঁলোকৰ বাবে দিন বিভিন্ন বিভাগ আছে CRPF ধৰি চৰকাৰী বিভিন্ন বিভাগ লগতে সেমি গভৰ্ণমেণ্টৰ বিভিন্ন বিভাগত নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলক আজি আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব সমগ্ৰ দেশতে 45টাকৈ স্থানত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু ৭১,০০০ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব সমগ্ৰ দেশতে অসমৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকক আজিৰ এই কাৰ্যসূচীত নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব বিভিন্ন স্থানৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম এই আপুনি ক'ৰ পৰা আহিছে কোনটো মই নগাঁৱৰ পৰা আহিছোঁ আৰু মোৰ নাম শ্ৰীপলি কাকতি মই BSFত পাইছোঁ হয় আজি এটা বিশেষ দিন আপোনালোকৰ কাৰণে আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰিব সকলোৰে আশা থাকে এই দিনটোৰ বাবে হয় মোৰ বহুত ভাল লাগিছে আজি বহুত দিনৰ সপোন আছিল সৰুৰ পৰা সপোন আছিল মোৰ ডিফেন্স লাইনত যোৱা আৰু আজি এই আশা পূৰণ হ'ল ছাৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ আহিব আৰু মোৰ খুবেই আনন্দিত কৰিছোঁ আপুনি কোনটো বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ নমস্কাৰ মোৰ নাম নিকিতা দেৱী মই BSFত পাইছোঁ হয় কি ক'ব আজিৰ এই এটা আপোনাৰ কাৰণেও যথেষ্ট গৌৰৱ মই মানে আগৰ পৰা ভাবি আছিলোঁ ডিফেন্স লাইফত জইন কৰিম বুলি কিন্তু বহুত ভাল লাগিছে BSF পোষ্ট পাইছোঁ আৰু এতিয়া মই বহুত আনন্দ হৈ আছোঁ যে মানে BSF পোষ্ট পাইছোঁ ডিফেন্স লাইফত যাব পাৰিছোঁ ভাল লাগিছে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনাক আনুষ্ঠানিকভাৱে পত্ৰ প্ৰদান কৰিব হয় অকণমান আপোনাৰ নামটো আৰু হয় মোৰ নাম লুকুমণি দাস মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ মই এবাৰ BSFত চিলেক্টেড হৈছোঁ হয় কি ক'ব আজি বহুত ভাল লাগিছে সৰুৰ পৰা এটা সপোন পুহি ৰাখিছিলোঁ দেশ সেৱা কৰিম বুলি সেইটো আজি সম্পূৰ্ণ হ'ব গৈ আছে বহুত ভাল লাগিছে ধন্যবাদ জনাইছোঁ এয়া হৈছে BSFত নিযুক্তিপ্ৰাপ্ত যিসকল প্ৰাৰ্থী আৰু আন বিভাগৰ প্ৰাৰ্থীসকলো আছে তেওঁলোকৰ পৰাও জনাব চেষ্টা কৰিম অকণমান আপোনাৰ নামটো মোৰ নাম ধ্ৰুৱজ্যোতি চৰকাৰ মই SSBত চিলেক্ট হৈছোঁ হয় আজি যিহেতু আপোনালোকক নিযুক্তিপত্ৰ প্ৰদান কৰিব কি ক'ব এই দিনটোৰ কাৰণে সকলোৰে হয় বহু দিনৰ পৰা অপেক্ষাত আছিলোঁ আজি সপোন পূৰণ হ'ব দেশৰ হৈ কাম কৰিব পাৰিম দেশক সেৱা জনাব পাৰিম সেইখিনিয়ে আৰু বহুখিনি সপোন আছে সেইখিনি পূৰণ হ'ব অকণমান আপোনাৰ নাম শ্ৰী সঞ্জয় ৰায় মৰখৰ বঙাইগাঁৱত মই BSFত চিলেক্ট হৈছোঁ এনেধৰণে বিভিন্ন যি বিভাগ আছে চৰকাৰীয়ে হওক বা ছেমি গভৰ্ণমেণ্টৰ বিভিন্ন যি বিভাগ আছে সেই বিভাগত নিযুক্তিপ্ৰাপ্তসকলক আজি নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব আৰু বিভিন্নজন আছে মই অকণমান আপোনাৰ নামটো জনাৰ চেষ্টা কৰিম মোৰ নাম শ্ৰী কংকন কলিতা কোনটো বিভাগত মই CSFত পাইছোঁ CSFত আজি যিহেতু আপোনালোকৰ এটা আশা পূৰণ হ'বলৈ গৈ আছে কি ক'ব এই দিনটো আজিৰ দিনটোলৈ অপেক্ষা হৈছিল 12 পাছ কৰাৰ পৰা এবছৰ ধৰি ফৌজি হোৱাৰ সপোন দেখি আছোঁ আজিৰ দিনটো বহুত ভাল লাগিছে অকণমান আপোনাৰ নাম মোৰ নাম ৰাজীৱ আলী মই আসাম ৰাইফলত চিলেক্ট হৈছোঁ মোৰ বহুত ভাল লাগিছে যে চৰকাৰে এইখন দেশৰ বাবে কিবা এটা কৰিবলৈ মোক সুযোগ দিছে সেইকাৰণে মই চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিম যাতে ভৱিষ্যতলৈ মই দেশৰ বাবে আৰু ভাল কিবা কৰিব পাৰোঁ সেইটো মোৰ আশাৰ আপুনি মোৰ নাম বুলবুল হক মই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ মই আসাম ৰাইফলত চিলেক্টেড হৈছোঁ কি ক'ব আজি বহুতো ভাল লাগিছে কাৰণ এনেকুৱা এটা দিনত আহিছোঁ আৰু বহুত কষ্ট কৰিছোঁ বহুত কষ্টৰ ফলত আজি আহিছোঁ আৰু বহুত সুখী আৰু আনন্দ হৈছে আজি দায়িত্ব যথেষ্ট আছে কষ্টটো বহুত কৰিছোঁ আৰু কষ্টৰ ফলতে আজি সফল পাইছোঁ এইটো মানে এটা গৌৰৱৰ বিষয় আৰু ধন্যবাদ আৰু বহুতো প্ৰাৰ্থী আছে অকণমান আপোনাৰ নামটো জনাৰ চেষ্টা নমস্কাৰ মোৰ নাম শ্ৰী আকাশ কলিতা মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আৰু মই আজি ইয়াতে আহি বহুত সুখী হৈছোঁ আৰু কি ক'ব আজিৰ দিনটোৰ মানে মই অপেক্ষা কৰি থাকোঁ বহুত দিন মই মানে বহুত কষ্ট কৰি পাইছোঁ আৰু সেইকাৰণে ঘৰৰ অলপ ভাল লাগি আছে আৰু ঘৰৰ মানুহৰ বাবে
হিৰুল এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে নিযুক্তিপ্ৰাপকসকলে তেওঁলোকে মন্তব্য কৰিছে তেওঁলোকৰ বাবে এটা ভাল দিন তেওঁলোকে সেই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত